আপুনি কি কথা কৈছে আৰু মইতো কাৰো নাম লোৱা নাই আৰু মই কেতিয়া আপোনালোকৰ নাম ল'লো তাকো অপদস্থ কৰা বা আনৰ চকুত কাৰোবাক হাঁহি আঁতৰ পাত্ৰ কৰা মোৰ উদ্দেশ্য নহয় তেনেকুৱা কিবা ভাৱ থকা হ'লে মই সেইদিনা ইয়াত গোট খোৱা এজন মানুহৰ নাম ল'ব পাৰিলো না সেইটো তুমি যেন তেওঁলোকক চিনি পোৱা প্ৰথম কথা হ'ল মই তোমাতকৈ বয়সত ডাঙৰ মোক আপুনি বুলি ক'বা যেতিয়ালৈকে তুমি বুলি ক'বলৈ মই অনুমতি নিদিম মানুহে কাৰোবাক নিমন্ত্ৰণ কৰি কেতিয়াবা অকণমান হাঁহি ফূৰ্তি কৰাটো স্বাভাৱিক কথা কিন্তু সেই বুলি ৰাতি 2-2:30 বজালৈকে কাম ডাঙৰ সংগীতৰ ধুমধাম মাজে মাজে বিকৃত চিঞৰ ইংৰাজীৰ অশ্লীল শব্দ প্ৰয়োগ ফ্লেটৰ বাহিৰত কৰিডৰত প্ৰেৰণা সেইবোৰ যেন কোনোবা ভদ্ৰ আপোনালোকৰ ভাষাত কালচাৰ মানুহ হয় নাই জানো সেইটা দুয়োজন অতিথি আচৰণ ক'বনীয় নাছিল কিন্তু নিমন্ত্ৰণ কৰি আনি আমি তেওঁলোককতো অপমান কৰিব নোৱাৰো আৰু এইবোৰ কথা তুমি আমাৰ ঘৰুৱাভাৱে পাতিব পাৰিলাহেঁতেন এইটো কথা মানে আৰু তুমি সেই গাড়ী ডিষ্ট্ৰিবিউটৰজনৰ কথা কামটো দেখিলে ভাল কৰা নাছিল আৰু তেওঁলোকে যদি বিহু নাচটোক এটা সস্তীয়া বজোৱা নৃত্যলৈ ৰূপান্তৰিত কৰে তেনেহ'লে এজন অসমীয়া ছোৱালী হিচাপে মই ভাবোঁ মই প্ৰতিবাদ কৰা উচিত আপোনালোকেও কৰা উচিত অৱশ্যে আপোনালোকে যদি নিজকে অসমীয়া বুলি ক'বলৈ লাজ তুমি অলপ বেছিকৈ কৈছা নেকি আমি আমাৰ ঘৰত যাক নিমন্ত্ৰণ কৰিছিলোঁ তাৰ বেছিভাগেই অসমীয়া মানুহ জানো দুই চাৰিজনক মই চিনিও পাওঁ কিন্তু তেওঁলোক হৈছে দিশপুৰৰ ফুৱাৰা দেখি ধেমাজিৰ গানৰ কথা পাহৰি যোৱা অথচ সেই ধেমাজিৰ মাথাউৰিৰ টকাৰে গুৱাহাটীত অভিজাত কাবৰ সাধ্য হয় অভিজাত ভূতে আৰু হয়তো মনৰ অপৰাধ দুখৰ কাৰণতেই মনৰ নিচা তেনেকুৱা পাৰ্টি দখলশালী কৰে আপোনালোকে সহ্য কৰিব পাৰে মই বাৰু হয়তো আমাৰ চিন্তাধাৰাৰ পাৰ্থক্য ইয়াত আৰু হয়তো ইয়াৰ বাবে মই আপোনালোকৰ অপ্ৰিয়